তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক মনোজ বৰাই আজি বৰচলা সমষ্টিৰ পৰা নিৰ্দলীয়ভাৱে নিজৰ মনোনয়ন দাখিল কৰে। মনোজ বৰাই মনোনয়ন দাখিলৰ পূৰ্বে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাৰ প্ৰতিমূৰ্তিত ফুল দি সেৱা জনায়। ইয়াৰ পিছতে বৰাই বিহু গীত গাই নাচি নাচি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। আপোনালোকে জানে 64 নং বৰচলা পশ্চিম তেজপুৰৰ বিখ্যাত অঞ্চল। মোৰ আজি ভাল লাগিছে, এটা সময়ত এনেকৈ মনোনয়ন পত্ৰ দিয়াৰ পিছত জীৱনৰ 35 ইয়াৰ্ছ মই এনেকৈ ইণ্টাৰভিউ লৈ আছিলোঁ। গতিকে মই নিজকে প্ৰশ্ন কৰিব বিচাৰিছোঁ কি কাৰণে আজি উঠিব লগা হ'ল। এই কথাটো জনাইছোঁ। আজি চাওক 10 বছৰ বিজেপি ডাবল ইঞ্জিন চৰকাৰ 1200 বিঘা মাটি লৈ গ'ল ব্ৰহ্মপুত্ৰই, আৰু 2 বছৰ পিছত হয়তো ব্ৰহ্মপুত্ৰ যদি গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে ব্যৱস্থা নলয় কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে, মাথাউৰি নিৰ্মাণ নহয়, বুঢ়া চাপৰিকে ধৰি গাড়ীমৰা চাপৰি পুঠিমাৰি বা আদি কৰি বেচেৰীয়ালৈকে, গতিকে তেজপুৰ মেডিকেল কলেজ নোহোৱা হৈ যাব। 1200 বিঘা মাটি লৈ গ'ল, 325 ঘৰ মানুহ নোহোৱা হৈ গ'ল। তাৰপৰা আমাৰ নেপালী সম্প্ৰদায়ৰ মানুহ আমাৰ নিজ বিহগুৰি তাত খেতি কৰে। এটা সময়ত এনেকুৱা হৈ গ'ল যাতে আৰু এখন 12 চনতে স্থাপিত আমি প্ৰতিভা পাতিলোঁ, মই ইণ্টাৰভিউ লৈছিলোঁ। তেতিয়া কৈছে ষ্টেট অফ দ্য আৰ্ট মেডিকেল কলেজ হ'ব এখন, কিন্তু ষ্টেট অফ দ্য আৰ্ট মেডিকেল কলেজৰ মাত্ৰ 6টা ডিপাৰ্টমেণ্ট চলি আছে। নাই নিউৰলজি, নাই কাৰ্ডিঅ'লজি, নাই নেফ্ৰলজি, নাই ইউৰলজি। এখন মেডিকেল কলেজ হ'ল নেকি? সেই বিষয়ে কোনেও নামাতে। গণেশ লিম্বুটো শুই থাকে বিধানসভাত, এতিয়া যাবাৰী নামাতে, অশোক সিংহলে নামাতে, কৃষ্ণ কুমাৰ জাতীয় নামাতে। তেজপুৰখনটো আমাৰ এটা মেডিকেল কলেজ এখনেই, জিলাখনৰ প্ৰতিজন বিধায়কে মাতিব লাগিছিল। মই সদনত দাবী কৰিম কৃষিভূমি অঞ্চলত জলসিঞ্চন হ'ব লাগে। জলসিঞ্চন মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া কাষতে আছে, তেওঁ দেখাই দিয়কচোন 10 বিঘা মাটি জলসিঞ্চন হ'ল নে পশ্চিম তেজপুৰ অঞ্চলত। বৃহত্তৰ বিহগুৰি বুঢ়া চাপৰিকে ধৰি যিখিনি অঞ্চল আছে, উচ্ছেদ কিন্তু ঠিকেই কৰে, উচ্ছেদৰ ৰাজনীতি কৰিছে। উচ্ছেদৰ ৰাজনীতি কৰিতো লাভ নাই। তাৰপৰা কি হৈছে, আমি 40 টকা 80 টকা কেজি খাবলৈ পাইছে পিঁয়াজ। মই অশোক সিংহলে প্ৰত্যাহ্বান জনাইছোঁ, ধান চান গ্ৰুপৰ আজি মদ নিবাৰণ কৰে, অৰুণাচলী মদ ধৰে আৰু হেৰি ধৰে, গুটখা বন্ধ নকৰে কিয়? তেওঁ গুটখা তেওঁ ডিলাৰ হয়। এটা সময়ত ফাঁচী বজাৰৰ ব্যৱসায়ীখন তাৰ সভাপতি সম্পাদক আছিল, তেওঁ আছিল নে নাই? গতিকে সেই অশোক সিংহলে ইমান মিছলীয়া কথা কয়। প্ৰশ্ন কৰে জ্যোতি ভাৰতীক ক'লে হি ডোন্ট ন' এবাউট ইউৰ এডুকেশ্যন বাজেট। মই সুধিছিলোঁ আপোনাৰ এডুকেশ্যন বাজেট কিমান, নাজানে তেওঁ। এনেকুৱা মন্ত্ৰী কেনেকৈ হ'ব? মইতো জানো এইবিলাক কথা। প্ৰত্যাহ্বান কোনোৱে নাই। মোৰ প্ৰত্যাহ্বান, মই জীৱনৰ 25টা বছৰ বৰচলা কটাইছোঁ। 83, 84 বিহগুৰি হায়াৰ ছেকেণ্ডেৰী আছিলোঁ, মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, তাৰ শ্বহীদ বেদী বনাইছোঁ। মই প্ৰায় বৰচলা মই জহামাৰী জোঁৱাই বিয়া কৰাইছোঁ, জহামাৰী প্ৰকৃত আদৰ্শ গাঁও। সেই আদৰ্শ গানৰ যিটো আমাৰ শ্ৰদ্ধা জনাইছোঁ। আজি আমাৰ মাজত নাই যুষাত তপ ডাঙৰীয়া, গতিকে তেওঁ আদৰ্শ গাঁও শ্বহীদ গাঁও ঘোষণা কৰিছিল, য'ত 14গৰাকী শ্বহীদ হৈছিলে ভাৰতীয় আন্দোলনৰ। আজি শ্বহীদ নগৰীখনত দিনতে আন্ধাৰ হৈ থাকে, লাইট নজ্বলে। গতিকে মই শ্বহীদ নগৰীখন আদৰ্শ গাঁও, আৰু পৃথিৱী যাবে যেনেকৈ কৰিছে ভূপেন ডেকাৰ এইখন আমাৰ পূৰ্বতীয়াত আদৰ্শ গাঁও হিচাপে ঘোষণা কৰিম। আৰু প্ৰতিটো চকত যিমানটা চক আছে, মই গন্তি কৰিছোঁ 26টা চক আছে। গাঁওখনৰ প্ৰতিটো চকত আৰু নামঘৰৰ মুখত ষ্ট্ৰীট লাইট আৰু চ'লাৰ এনাৰ্জি ব্যৱস্থা কৰিম। আৰু আদৰ্শ গাঁওখনত গোটেই সম্পূৰ্ণ ষ্ট্ৰীট লাইট হ'ব জহামাৰী কাৱৈমাৰী অঞ্চলত। কৈছে, মই ধন্যবাদ জনাইছোঁ। মোৰ বন্ধু মহলে বহুত সহায় কৰিছে, বিশেষকৈ অতনু ভূঞা, জয়ন্ত ডেকা আৰু আমাৰ বিশেষকৈ শিৱানু বৰা, আৰু বহুতে মোক সহায় কৰিছে, বহুতে। গতিকে গীতটোৰ ক্ষেত্ৰত মই নিজে গীতটো লিখিছোঁ, আৰু যি দুজন শিল্পীয়ে গাইছে সেই দুজন শিল্পীকো ধন্যবাদ জনাইছোঁ। বহুত গাইছে তাত জহামাৰী জোঁৱাই, আমাৰ ভাগিন, মোক চবেই ভাগিন পালে। সেইদিনা ভাগৱত যাত্ৰা আছিলে, মামা মামী সকলো গৈছোঁ, আমি শোভাযাত্ৰা কৰিছিলোঁ।